সকলো প্ৰেছৰ সকলোকে ধন্যবাদ। ইয়াতে আজি আমি যিটো ছেকেণ্ড পেৰা স্পৰ্টছ মিটটো অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত আজি আপোনালোকে আমাৰ মাইকটো পোনপ্ৰথমে ইয়াত উপস্থিত সকলো আমাৰ মিডিয়াৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ এই যিটো প্ৰয়াস উদয়াচলৰ পৰা আজি 2007 চনৰ পৰা আমি উদয়াচলটো আৰম্ভণি কৰিছিলোঁ মাত্ৰ 4টা ল'ৰা দি, আৰু চাওঁতে চাওঁতে এই যাত্ৰাটো আজি অৰ্গেনাইজেশ্যনটো বহুতৰ ধৰক ৱেল উইচাৰ্ছ আছে, বহুতে আগবাঢ়ি সহায় কৰিছে। আজি চাওঁতে চাওঁতে আমি 5টা ডিচিপ্লিন আমি ইয়াতে মেডিকেল ফেচিলিটিজ আছে আৰু 100টা ল'ৰা ছোৱালী হৈছেগৈ, আৰু ভৱিষ্যতেও ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমি যেনেকৈ পাৰোঁ যিখিনি পাৰোঁ, আৰু এইটো প্ৰয়াত যাদৱ চন্দ্ৰ ভূঞা মোৰ পিতৃ হয়, তেওঁৰ হেৰিত আমি উদয়াচল ট্ৰাষ্টটো খুলিছিলোঁ। আৰু আমি যিহেতু এটাই উদ্দেশ্য আছিলে যে আমি ল'ৰা ছোৱালীখিনি যিখিনি আমি সকলোকে যিখিনি স্পেচিয়েলি ডিজেবল্ড হয়, সেই ল'ৰাখিনি আজিকালি ডিজেবল বুলি নকয়, স্পেচিয়েলি এবল্ড বুলি কয়, সেই ল'ৰা ছোৱালীখিনিক আমি আনি কেনেকৈ তাহাঁতক আমি নৰ্মেল ল'ৰা ছোৱালীৰ লগত এটা ব্ৰিজ গেপ যিটো আছে, সেই গেপটো আমি হেণ্ডশ্বেক বা গেপটো আমি আগুৱাই লৈ যাবলৈ, কাৰণ সেই ল'ৰা ছোৱালীখিনি সদায় মেণ্টেলি ইম'চনেলি তাহাঁতি বহুত কষ্টত থাকে, কিন্তু সেইখিনি আমি কেনেকৈ অতিক্ৰম কৰি তাহাঁতক নৰ্মেল ল'ৰা ছোৱালীৰ এটা জীৱনত আমি লৈ যাব পাৰোঁ, আজি ইমানখিনি আমাৰ সেইটো প্ৰয়াস আছিলে। আৰু এটাই ভাল লাগিছে যে যিহেতু যেতিয়া ৰাজীৱক পেৰা অলিম্পিক্সৰ হেৰিৰ পৰা মই নিজেও তাতে চেয়াৰমেন হৈ আছোঁ, এতিয়াও চেয়াৰপাৰ্চন হৈ আছোঁ, আৰু যেতিয়া ক'লে যে আমি এনেকুৱা এটা মিট কৰিব পাৰোঁ নেকি, কাৰণ অকল পেৰা অলিম্পিকটো অকল আমাৰ অসমতহে চলি আছিলে, বাকীকেইখন ষ্টেটত ইমান বেছি অৰ্গেনাইজ হিচাপে নাছিলে। তেতিয়া এটা চেষ্টা কৰিলোঁ, চেষ্টা কৰোঁতে এটাই ভাল লাগিলে যে গোটেইকেইখন ষ্টেটছৰ পৰা ইমান এটা পাৰ্টিচিপেশ্যনটো আহিলে, আমি নিজেও ভাবাতকৈও বেছি 500 আহিলে, আৰু এতিয়া এটাই ভাল লাগিছে যে আমি যিটো আশা কৰিছিলোঁ সেইটো আশাটো আৰু আমাৰ ভিজনটো এক্সপেণ্ড হৈছে, কাৰণ প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেক ষ্টেটৰ গভৰ্ণমেণ্টে কি কৰিছে যে তাহাঁতি গভৰ্ণমেণ্টৰ পৰা তেখেতসকলে ল'ৰা ছোৱালীখিনি পঠিয়াইছে, আৰু ইয়াতে যোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেডেল হয়, বিশেষকৈ অৰুণাচল প্ৰদেশ গভৰ্ণমেণ্টে প্ৰত্যেক ল'ৰা ছোৱালীক 30,000 40,000কৈ এটা ইনিচিয়েটিভ দিয়া আৰম্ভ কৰিছে। আৰু মেঘালয়ত নাছিলে, আমাৰ এইটো অনুষ্ঠিত হোৱাৰ পৰা মেঘালয়ো এটা আৰম্ভ কৰি পেলাই ইয়ালৈকে এই পাৰ্টিচিপেশ্যনত আহিছে। আমি 8খন ষ্টেটৰ ফুল পাৰ্টিচিপেশ্যনটো পাইছোঁ, আৰু যিহেতু আমি বৰ্ষীয়াটো উদয়াচলৰ ইয়াতে আমি আৰম্ভ কৰিছিলোঁ ৰাজীৱহঁতৰ পেৰা স্পৰ্টছ হেৰিৰ লগত, এটাই খুব ভাল খবৰ বুলিয়ে ক'ব পাৰোঁ যে এই নেশ্যনেল যোৱা বছৰ ভাৰত চেত্ৰী বুলি যিজন খেলুৱৈ আছিলে, তেওঁ ইয়াৰ পৰা এই চেম্পিয়ন হৈ পেলাই নেশ্যনেলত চেম্পিয়ন হৈ পেলাই প্ৰথম ভাৰতীয় টীম হিচাপে কাজাকিস্তানত তেওঁ খেলিবলৈ তেওঁ সুবিধা পায়। ফাৰ্ষ্ট অসমৰ পৰা উদয়াচলৰ পৰা ৰিপ্ৰেজেণ্ট কৰি গৈছে, আৰু আশা কৰিছোঁ এনেকৈ বহুত ল'ৰা ছোৱালী আমি সুবিধাখিনি কৰি দিব পাৰোঁ, কাৰণ এই ল'ৰা ছোৱালীখিনি সকলো বহুত টেলেণ্টেড ল'ৰা ছোৱালী, কিন্তু তেওঁলোকে এটা দিশ বিচাৰি পোৱা নাছিলে।
আৰু আমি সেই ফেচিলিটেটৰ হিচাপে আমি ওলাই আহিছোঁ আৰু এটাই ভাল লাগিছে আমাৰ ভিজনটো ব্ৰড হৈ গ'ল যেতিয়া পেৰালিম্পিক এছ'চিয়েশ্যনে আমাৰ লগত একলগ হৈ পেলাই আমি ওলাই আহিছোঁ আৰু এই আমাৰ যিটো এটা প্ৰচেষ্টা আৰু আমাৰ যিটো ল'ৰা ছোৱালীখিনিক আগুৱাই নিব পৰা এটা চেষ্টা উদয়াচলৰ পৰা হৈ পেৰালিম্পিক এছ'চিয়েশ্যনৰ পৰা হৈ খালি এটাই আশা কৰিছোঁ যে আপোনালোকৰ সকলোৰে আশীৰ্বাদটো লাগিব কাৰণ এই যাত্ৰাটো ইমান সহজৰ যাত্ৰা নহয় যেনেকৈ জাকিৰ হুছেইন ডাঙৰীয়াই কৈছে আমি সকলো বস্তু আমি তেওঁলোকক আমি চাই দিব লাগে ইভেন আমি যেতিয়া হোটেলো বুক কৰোঁ বাথৰুমৰ যিটো WC আছে সেইটো পৰ্যন্ত লেভেললৈকে আমি চাই দিব লাগে কাৰণ সিহঁতি নোৱাৰে আৰু এইটো ইভেন বাছখনো আমি যেতিয়া যাম স্পেচিয়েলি বাছখন কিমান তললে নামিব হুইল চেয়াৰখন ওপৰত উঠিব নাই সেইখিনি পৰ্যন্তলৈকে আমি গোটেইখিনি চাই দিব লাগে আৰু এইটো পেৰালিম্পিক এছ'চিয়েশ্যনৰ ৰাজীৱ আজি ইমান বছৰে কৰি আছে তেখেতসকলৰ এক্সপাৰ্টাইজখিনি লৈ পেলাই আমি আগুৱাই আহিছোঁ আৰু ভৱিষ্যতে এই ল'ৰা ছোৱালীখিনি যিখিনি টেলেণ্ট আছে এই টেলেণ্টখিনি যাতে আমি ওলাই গৈ যে প্ৰত্যেকটা বাচ্চাৰ যিটো সপোন সেই সপোনখিনি যাতে আমি নাৰ্চাৰ কৰিব পাৰোঁ আৰু যিটো লেভেলত তেওঁলোকে একচুৱেলি যাব পাৰে সেই লেভেলটোলৈকে আমি লৈ যোৱা এটা প্ৰচেষ্টা আৰু সকলোকে ধন্যবাদ আৰু এই প্ৰচেষ্টাটোত সকলোৰে আশীৰ্বাদ লাগিব আৰু এইটো অকলে কৰা বস্তু নহয় এইটো এটা সমজুৱা বস্তু মিলিজুলি আগুৱাই যাব লাগিব আৰু এই প্ৰচেষ্টাটোত আজি আপোনালোককো মাতিছোঁ যাতে আমি একেলগে যাতে আৰু যদি আপোনালোকৰ থ্ৰুদি যদি যেতিয়া গম পায় কোনোবাই যদি আহিব পৰা নাই বা কোনোবাই যদি বোলে বহুত দূৰত আছে বা কেতিয়াবা কিবা খবৰ নাপায় যে এনেকুৱা কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে আপোনালোকৰ যোগেদি যদি সেইখিনি আহে ল'ৰা ছোৱালীখিনি আহে আমি আগুৱাই লৈ কাৰণ ইয়াতে কোনো ধৰণৰ হেৰি নাই আমি সকলোকে ফ্ৰী ট্ৰিটমেণ্ট ফ্ৰী ডক্টৰ গোটেইখিনি আমি কৰি দিছোঁ আৰু খালি এটাই আশা যাতে ল'ৰা ছোৱালীখিনি নিজৰ যিটো ৰাইট আৰু নিজৰ যিটো টেলেণ্ট সেই টেলেণ্টটো যাতে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে অসমৰ নেশ্যনেলত বা বিশ্ব দৰবাৰত সেইখিনিয়ে ক'লোঁ আৰু ধন্যবাদ ল'ব লাগে যাতে হুইল চেয়াৰখিনি বাছত উঠোঁতে নামোতে অসুবিধা নহয় যেনেকৈ মেমে ক'লে হোটেলত এবছলিউটলি যাৰ হুইল চেয়াৰ আছে তাতে যদি কমোড নাথাকে ৱেষ্টাৰ্ণ WC নাথাকে তেতিয়া আপোনাৰ তাতে তেওঁলোক কেনেকৈ যাব তো আমাৰ মেক্সিমাম প্ৰব্লেম কি হোটেলবিলাকত আপুনি দেখিব যে মানে বাথৰুমটো অকণমান এলিভেটেড থাকে তাত হুইল চেয়াৰ নোসোমায় চ' সেইখিনি গোটেইখিনি চাব লাগে চ' এই নাম্বাৰ মে বি দ্য 500 or 700 কিন্তু এই 700ৰ কাৰণে এই গোটেই ফেচিলিটিখিনি ৰেডি কৰাটো ইটছ ভেৰি ভেৰি চেলেঞ্জিং এণ্ড ভেৰি ভেৰি টাফ আৰু বিং এজ এ অৰ্গেনাইজাৰ আমি তেওঁলোকক মাতিছোঁ আজি তেওঁলোকক আমি যাতে সুবিধাটো কৰি দিব পাৰোঁ একো অসুবিধা নোহোৱাকৈ যেন তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰি পেলাই নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো দি পেলাই যেনেকৈ মেডামে কৈছে আজি নৰ্থ ইষ্ট গেমছটো পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াই ৰিকগনাইজ কৰি দিছে ইয়াৰ পৰা পদক বিজয়খিনি ষ্টেটে চিলেকশ্যন কৰি পেলাই নেশ্যনেলত পঠায় যোৱাবাৰ আমাৰ নৰ্থ ইষ্টৰ পৰাই মেঘালয়ে প্ৰথম পাৰ্টিচিপেট কৰিছে পেৰা গেমছত আৰু তাৰে পৰা এজন ছোৱালী তেওঁ খেলো ইণ্ডিয়াটো অন্তৰ্ভুক্ত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব গৈছে আৰু যেনেকৈ মেডামে ক'লে প্ৰথমবাৰৰ বাবে অৰুণাচল পাৰ্টিচিপেট কৰিছিলে অৰুণাচলৰ মেডেল উইনাৰখিনিক অৰুণাচল গভৰ্ণমেণ্টে 30,000 20,000 আৰু 10,000কৈ দিছে এইখিনি বহুত ডাঙৰ এটা এচিভমেণ্ট ছিকিম গভৰ্ণমেণ্টে দিছে আপোনাৰ ত্ৰিপুৰা ইজ পাৰ্টিচিপেটিং মণিপুৰ ইজ পাৰ্টিচিপেটিং চ' গোটেই নৰ্থ ইষ্টত মানে পেৰা খেলুৱৈৰ কাৰণে আজি উদয়াচলৰ এইটো প্ৰচেষ্টাত যোনটো আমি ছেকেণ্ড এডিশ্যন কৰিব গৈ আছোঁ এটা বাট মুকলি কৰিছে এণ্ড ইটছ এ ইনক্লুচিভিটি ইন দ্য স্পৰ্টছ ইক'চিষ্টেম সেইটো বহুত ডাঙৰ এটা চেঞ্জ যোনটো নৰ্থ ইষ্টত হৈছে আৰু আমি এইবাৰো চব বস্তু ধুনীয়াকৈ আমি কৰিব খুজিছোঁ কেতিয়াবা কিবা ভুল হ'লে মই ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থী এজ এ অৰ্গেনাইজিং ছেক্ৰেটাৰী কিন্তু মই যিমানখিনি পাৰোঁ গোটেইখিনি আমি আমাৰ খেলুৱৈখিনিক সুবিধা দি পেলাই তেওঁলোকৰ অপটিমেল পাৰফৰ্মেঞ্চখিনি ওলাই পেলাই সেই ৰিজাল্টখিনি ষ্টেটবিলাকত পঠাই যেন ষ্টেটৰ নেশ্যনেল পাৰ্টিচিপেশ্যনটো আমি বঢ়াব পাৰোঁ সেইটোৱে আমাৰ কামনা আৰু গোটেইখিনি ছাপোৰ্ট উদয়াচল মেডাম আনকণ্ডিশ্যনেল ছাপোৰ্ট 24/7 মেডাম ইজ মনিটৰিং এভৰিথিং কেনেকৈ থকাটো হৈছে খোৱাটো হৈছে ট্ৰান্সপৰ্টেশ্যনছ হৈছে চ' হেডছ অফ টু উদয়াচল এণ্ড মেডাম বিকজ ইমানখিনি পেৰালিম্পিক্সৰ কাৰণে পেৰা স্পৰ্টছৰ কাৰণে ভাবা দ্বিতীয়জন ব্যক্তি অসমত মই পোৱা নাই চ' সেইকাৰণে মই আপোনালোককো ধন্যবাদ দিওঁ আৰু মিডিয়াটো লাগিবই লগতে আপোনালোকে দেখিছে
প্ৰথমবাৰৰ বাবে আজি অনিশ্মিতা, আজি লাল ৰাম, এইবিলাক আমাৰ নৰ্থ ইষ্টৰে প্ৰডাকশ্যন, আমাৰ খেলৰে প্ৰডাকশ্যন। আজি আমাৰ ষ্টেটৰ পৰা ওলাই গৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ত পদক পাইছে। আৰু আজি ভাৰতক প্ৰথমবাৰৰ বাবে অসমৰ পৰা ইউথ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিব গৈ আছে। এইটোতকৈ বেছি এচিভমেণ্ট আৰু আমাক কি লাগে? ইন কামিং ডেজ আমি এছিয়ান গেমছ লাষ্ট ইয়াৰ গৈছিলোঁ, আকৌ নেক্সট ইয়াৰ আছে, অলিম্পিক্স আছে। আৰু মেম যেনেকৈ ছাপোৰ্ট কৰিছে বা যেনেকৈ আমাৰ গোটেইখিনি চলি আছে, চ' আমি অলিম্পিক্সতো যাবলৈ মেম বেছি সময় নালাগে, হোপ চ'। আৰু মেডামে যেনেকৈ কৈছে, আপোনালোকে চাগে এইটো জানে, আমাৰ ভাৰত ছেত্ৰী উদয়াচলৰ ট্ৰেইনিং, যোনটো মেডামে ইয়াতে ট্ৰেইনিং চেণ্টাৰ বনাইছে বৰ্ষিয়া, দেট ইজ দ্য অনলি ট্ৰেইনিং চেণ্টাৰ ইন দ্য ইষ্টাৰ্ণ ইণ্ডিয়া। আজি তাৰে মানে ট্ৰেইনিং নেশ্যনেল পদক পাই পেলাই ভাৰতক প্ৰতিনিধিত্ব কৰি ৱৰ্ল্ড বৰ্ষিয়া ছিৰিজ কাজাকিস্তানত ৰিচেণ্টলি পাৰ্টিচিপেট কৰি আহিছে। চ' আমাৰ গোটেই ভিজনখিনি ছাকচেছ হৈ আছে। আৰু যেতিয়া মানুহ কাম কৰে, ছাকচেছ পায়, তাত আৰু মনেৰে কাম কৰিবলৈ মন যায়। মেডামে যোনটো ভিজন লৈ আগবাঢ়িছিলে with Paralympic Association of Assam. So we are reaching towards our goal, and for that I would like to thank each and every media person present here and the organizer and host team and to Madam. Thank you. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।